ৰহাত ক্ৰমাৎ বৃদ্ধি পাইছে বন্যহস্তীৰ সন্ত্ৰাস। বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই বিগত এসপ্তাহে বিনিদ্ৰ ৰজনী পাৰ কৰিছে কেইবাখনো গাঁৱৰ ৰাইজে। ৰহাৰ হাৰিয়াপাৰ, হাতীমুৱা, পহুপুৰী আদিকে ধৰি বহুকেইটা অঞ্চলত হাতীয়ে চলাই আহিছে উপদ্ৰৱ। নগাঁৱৰ কন্দলি পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে শ শ বিঘা পথাৰৰ ধান খাই ঘৰ বাৰীৰো তহিলং কৰিছে। আনফালে এই গোটেই বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিব নোৱাৰাৰ বাবে এতিয়া ক্ষোভিত হৈ পৰিছে ৰাইজ। আমাক এই সন্দৰ্ভত সবিশেষ জনাব অসীম চেত্ৰী। ৰহাত এতিয়া দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উপদ্ৰৱ আৰু ৰহাৰ যি পহুপুৰী, যি হাৰিয়াপাৰ, ধেমাজি, উদৰভেটি আদি অঞ্চলত আচলতে প্ৰায় এসপ্তাহ ধৰি বন্যহস্তীয়ে উপদ্ৰৱ চলাই আহিছে। কন্দলি পাহাৰৰ পৰা নামি অহা এই বন্যহস্তীৰ জাকটোৱে আচলতে খেতি পথাৰ তহিলং কৰাৰ লগতে কেইবাটাও বাসগৃহ ইতিমধ্যে ভাগি পেলাইছে আৰু বাসগৃহৰ পৰা যি ভঁৰাল, সেই ভঁৰালৰ পৰা ধান উলিয়াই হাতীয়ে খাইছে। আৰু বৰ্তমান সময়ত মই উপস্থিত আছো হাৰিয়াপাৰত, আৰু হাৰিয়াপাৰৰ এটা বাসগৃহৰ পৰিৱেশ দেখুৱাম যে যিহেতু হাৰিয়াপাৰৰ এই বাসগৃহটোত বন্যহস্তী আচলতে যি আক্ৰমণ, সেই আক্ৰমণ হৈছিলে আৰু বন্যহস্তীয়ে এই বাসগৃহটোৰ এখন বেৰ আচলতে ভাঙি তাৰ ভিতৰত যিসমূহ ধান আছিলে সেই ধানসমূহ তেওঁলোকে খাইছে। আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে হাতীৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱ কিন্তু ৰহাত দিনক দিনে বৃদ্ধি পাইছে। আৰু নিশা হলে আচলতে এক উজাগৰি নিশা পাৰ কৰিবলগীয়া হৈছে এই অঞ্চল কেইটাৰ ৰাইজে। আচলতে জুই ধৰি বোমা ফুটাই, আচলতে ফটকা ফুটাই এইদৰে হাতী খেদাৰ তেওঁলোকে প্ৰয়াস কৰে যদিও আচলতে বন বিভাগৰ তৰফৰ পৰা কিন্তু বিশেষ তৎপৰতা দেখিবলৈ পোৱা যোৱা নাই বৰ্তমানলৈকে। যিহেতু এয়া এক আচলতে সম্পূৰ্ণ খেতি প্ৰধান অঞ্চল। যে আমি যদি কওঁ যে হাৰিয়াপাৰেই হওক বা উদৰভেটিয়ে হওক, পহুপুৰীয়ে হওক, আচলতে এয়া এক ধেমাজি গাঁও, এইসমূহ আচলতে এক সম্পূৰ্ণ কৃষি প্ৰধান অঞ্চল। আৰু বৰ্তমান সময়ত যি বনৰীয়া হাতীৰ যিটো জাক, কন্দলি পাহাৰৰ পৰা নামি অহা যি হাতীৰ জাক, সেই হাতীৰ জাকটোৱে কিন্তু ইতিমধ্যে তেওঁলোকৰ যিসমূহ শস্য, তেওঁলোকৰ যিসমূহ সোণগুটি, সেইসমূহ কিন্তু ধ্বংস কৰি পেলাইছে এফালৰ পৰা। আৰু প্ৰায় ১৫০তকৈ অধিক হাতীৰ জাকটোত প্ৰায় ১৫০তকৈ অধিক হাতী আছে। আৰু যি বিভিন্ন সময়ত আচলতে নিশা হোৱাৰ লগে লগে বিভিন্ন গাঁওসমূহত ভাগ হৈ বিভিন্ন গাঁওসমূহত উপদ্ৰৱ চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই হাৰিয়াপাৰৰ এটা ঘৰত মই উপস্থিত আছো, সেই ঘৰটোৰ মোৰ পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট নয়ন আছে, নয়নে দেখুৱাইছে যে হাতীৰ আক্ৰমণত, যোৱা নিশা হাতীৰ আক্ৰমণত আচলতে এইদৰে যি তেওঁলোকৰ যি বেৰ, সেই ঘৰৰ বেৰ ভাগি ভিতৰত থকা যি ধানৰ বস্তা, সেই ধানৰ বস্তা বা ধান উলিয়াই হাতীয়ে আচলতে ভক্ষণ কৰিছে। আমি পৰিৱেশ দেখুৱাইছো। কিন্তু এটা কথা কব লাগিব যে প্ৰায় এসপ্তাহ হল এই নগাঁৱৰ কন্দলি পাহাৰৰ পৰা নামি অহা হাতীৰ জাকটোৱে এই গোটেই সমগ্ৰ অঞ্চলটোত উপদ্ৰৱ চলাই থকা প্ৰায় এসপ্তাহ হৈ গল। বন বিভাগৰ লোকসকল আহে ঠিকেই, কিন্তু বন বিভাগৰ লোকসকলে যিদৰে তৎপৰতা লব লাগিছিল, এই হাতী খেদাৰ বিষয়ত যিদৰে তৎপৰতা লব লাগিছিল, সেই বিশেষ তৎপৰতা কিন্তু আজিলৈকে দেখিবলৈ পোৱা যোৱা নাই। যাৰ বাবে প্ৰত্যেক নিশাই একোখন গাঁৱত আচলতে এটাকৈ বা এটাতকৈ অধিক ঘৰ বা বাসগৃহ তেওঁলোকে হাতীৰ জাকটোৱে ধ্বংস কৰি আহিছে, হাতীৰ জাকটোৱে ভাগি তাৰ পৰা ধান খাই আহিছে। আমি পৰিৱেশ দেখুৱাইছো, সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী বাইদেউ আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এইটো আপোনাৰ ঘৰ? হাতীৰ এটা জাকে আচলতে যোৱা নিশা আপোনাৰ ঘৰত আক্ৰমণ কৰিছিলে, কি হৈছিলে কওকচোন? এই চাউভাগে আহি যে আমি এতিয়া শুইছিলো, শুওঁতে তাৰপিছত মানুহজনে ক'লে মই খাঙৰ বুলি। তাৰপৰা চাকিটো জ্বলাইছো, চাউভাগে আগুচি ধৰিছে নহয়, ভৰি দিহে দেখিছো তাকো। তেতিয়া আগুচি শুনি ওলাই যাম এতিয়া, সেইকাৰণে ওলাই যাব এনেকে বাবা তলৰ দিকে ওলাই গৈছো, পলাইছো। তাৰপিছত কি ঘৰ ভাগিছে? তাৰপিছত মানুহকেইটা ওলাই গৈছো, ঘৰ ভাগিছে। ঘৰ ভাগি ধান খাইছে। কিমান ধান আছিলে? আছিল ৮-৯ বস্তামান। ৮-৯ বস্তা ধান খাই দিলে। আচলতে যি বন বিভাগৰ লোক বা ফৰেষ্টৰ যিসকল, তেওঁলোক আহিছে নে? নাই অহা, নাই। হাতী খেদিবলৈ নাই কোনো ধৰণৰ ব্যৱস্থা নাই। নাই। আচলতে আৰু এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ কাষলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু এই অঞ্চলত এসপ্তাহ ধৰি হাতী এটা উপদ্ৰৱ চলি আছে। নিশা হলেতো আপোনালোকে বিনিদ্ৰ ৰজনী পাৰ কৰে, উজাগৰি নিশা পাৰ কৰে, জুই জ্বলাই বা ফটকা ফুটাই আপোনালোকে নিজে হাতী খেদাৰ চেষ্টা কৰে। নিজে খেদি আছো, নহলেতো উপায়তো নাই এতিয়া।